আঁচনিত মুঠ অনুদান হ'ব তেওঁ কৈছে দিল্লীত বোলে 28 ডিগ্ৰী চেলচিয়াছ গৰম আৰু অসমত 32 ডিগ্ৰী চেলচিয়াছ গৰম ইমান বাঢ়ি গৈছে যিটো আমাৰ গোটেই যিমানবিলাক এগ্ৰ বেছ বা এগ্ৰি বেছ যিমানবিলাক প্ৰডাকশ্যন আছে প্ৰত্যেকত ভাবুকি আছে তেওঁলোকক অন্যান্য ক্ষেত্ৰত কেনেকৈ ছাপৰ্ট দিব পাৰোঁ তাৰ কাৰণে প্ৰশিক্ষণ সজাগতা একদম পেৰেলি কৰি আছে মই ধন্যবাদ কনকলতা জেএলজি সাজু হ'ব কনকলতাৰ পাছত পাৰিজাত যুটীয়া দায়বদ্ধ গোট সাজু হ'ব এয়া প্ৰিশা জেএলজি মঞ্চত পাৰিজাত যুটীয়া দায়বদ্ধ গোট সাজু হ'ব দীক্ষা জেএলজি এয়া পাৰিজাত যুটীয়া দায়বদ্ধ বাকী গোটক অনুষ্ঠানৰ পাছত মানুহ পুৰা গ্ৰুপ অহাই নাই ট্ৰেক্টৰ মাল কঢ়িয়াই লৈ যোৱা ভেন তাঁতশাল সূতা এনেধৰণৰ সামগ্ৰীসমূহ বিতৰণ কৰা হয় CSR ফাণ্ডৰ যোগেদি আৰু যোৱা বছৰো বিতৰণ কৰা হৈছিল আৰু এই অল ইণ্ডিয়াৰ HRD অফিচটো যোৱাবাৰ আমি শুভ উদ্বোধন কৰিছিলোঁ আৰু এইবাৰো 325টা আত্মসহায়ক গোটক বিভিন্ন ধৰণৰ সামগ্ৰী আজি আমি বিতৰণ কৰিছোঁ মই ধন্যবাদ জনাইছোঁ অল ইণ্ডিয়াক যে CSR ফাণ্ডৰ যোগেদি কিছুমান আত্মসহায়ক গোটক তেনেধৰণৰ সহায় কৰাৰ বাবে আৰু আমি আশা ৰাখিছোঁ অল ইণ্ডিয়াৰ প্ৰডাকশ্যন বাঢ়িছে প্ৰডাকশ্যন বাঢ়িলে ইনকম বাঢ়ে আৰু আমি কৈছোঁ ইনকমৰ পইচা যে CSR ফাণ্ড অহা বছৰ যাতে এই ৰূপান্তৰ যোগেদি যিবিলাক আমি আত্মসহায়ক গোটক দিওঁ যাতে অহা বছৰ অলপ অধিক পইচা খৰচ কৰিব লাগে বুলি কোৱা হৈছে অৰ্থাৎ এইবাৰ 325টা আত্মসহায়ক গোটক দিছে মই কৈছোঁ অহাবাৰ যাতে 500 আত্মসহায়ক গোটক এনেধৰণৰ সামগ্ৰী বিতৰণ কৰিব লাগে বুলি ইতিমধ্যে আমি অনুৰোধ জনাইছোঁ অল ইণ্ডিয়াক আৰু নিশ্চয় আশা ৰাখিছোঁ অল ইণ্ডিয়াই মোৰ কথা ৰাখিব আৰু অহাবাৰ 500 আত্মসহায়ক গোটক বিভিন্ন ধৰণৰ সামগ্ৰীবিলাক বিতৰণ কৰিব এইখিনি কথা আমি কৈছোঁ আৰু অল ইণ্ডিয়া নিশ্চয় জীয়াই থাকিব লাগিব অল ইণ্ডিয়া প্ৰডাকশ্যন বঢ়াব লাগিব অল ইণ্ডিয়াৰ যিমান প্ৰডাকশ্যন বাঢ়িব অসম চৰকাৰ ৰেভিনিউ ইমান পাব আৰু আমি CSR ফাণ্ডৰ যোগেদি বহুত কাম আমি কৰিব পাৰিম কাৰণ 2% বহুত টকা হয় আৰু আশা ৰাখিছোঁ অল ইণ্ডিয়াই নতুন নতুন অঞ্চলত গৈছে খনন কাম আৰম্ভ কৰিছে যেনে ক'লো ৰৌমৰীয়াত যিটো বন্ধ আছিল বহুত দিনৰ পৰা তাত তাৰ ৰাইজৰ ডিমাণ্ড আছিল যে গৰাখহনীয়া ৰোধ কৰিলেহে অল ইণ্ডিয়া খনন কৰিব লাগিব য'ত 35 কোটি টকা সেই সময়ত দৰকাৰ হৈছিল পিছত অসম চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সিদ্ধান্ত ল'লে যে আমি চৰকাৰ ফালৰ পৰা ৰৌমৰীয়া গৰাখহনীয়া ৰোধ কৰিম আৰু ঠিক তেনেকৈ অসম চৰকাৰৰ ফালৰ পৰা ৰৌমৰীয়াৰ গৰাখহনীয়াৰ কাৰণে ইতিমধ্যে কাম দ্ৰুতগতিত চলি আছে যাৰ কাৰণে তাৰ ৰাইজে সন্তুষ্ট হৈ আমাক সেই লোকেশ্যনবিলাকত ইতিমধ্যে খনন কৰিবলৈ কাৰণে অনুমতি দিছে যাৰ কাৰণে অল ইণ্ডিয়া ইতিমধ্যে খনন আৰম্ভ কৰিছে তেলত প্ৰডাকশ্যন বাঢ়িছে আৰু আশা ৰাখিছোঁ য'ত য'ত বন্ধ হৈ আছে সকলো খোলাৰ কাৰণে ইতিমধ্যে মোৰ ফালৰ পৰা যিখিনি কৰণীয় আছে মই কৰিবৰ কাৰণে ইতিমধ্যে চেষ্টা চলাইছোঁ হৈছে বুলি আপোনালোকৰ যদি গম পাইছে কাৰণ মই কালি যথেষ্ট ব্যস্ত আছোঁ নিশ্চয় জানে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক পাকিস্তান দিয়া হৈছিল যাৰ কাৰণে তেওঁৰ এটা ৰেলী কৰা হৈছিল এখন জনসভা কৰা হৈছিল গোটেই দিনটো ব্যস্ত আছিলোঁ তাৰোপৰি ডিগবৈ ৰিফাইনেৰীটো এক্সপাণ্ড হ'ব গোটেই দিল্লীৰ পৰা গোটেই টিমটো আহিছে কাৰণ এক্সপাণ্ড কৰিবৰ কাৰণে তেওঁলোকৰ ফালৰ পৰা যাৱতীয় যিখিনি ব্যৱস্থা ল'ব লাগে তাৰ পৰা CMD হওক বা টেকনিকেল ডাইৰেক্টৰ হওক সকলো অহাৰ কাৰণে বহুত ৰাতিলৈকে আলোচনা হ'ল মই গম পোৱা নাছিলোঁ আজি এতিয়া ইয়ালৈ মিটিঙত আহোঁতেহে গম পালোঁ যে ইতিমধ্যে লাগু হৈছে বুলি